Hello, this is the day second. আৰু আমি second day আহিছো চাটু চক মাৰ্কেটত শুনা মতে এখন আমাৰ গুৱাহাটীৰ ফেন্সি বজাৰ টাইপ মাৰ্কেট তো টিকলি মোৰ কথা ফ্ৰী আছিলে এতিয়া উঠিছে আৰু এতিয়া আমি গেট নাম্বাৰ 26ত সোমাম বহুত কেইখন গেট আছে ইয়াতে আৰু বলকচোন চাওঁ ভিতৰত কি পাওঁ আমি ভিতৰলৈ গৈ আছো এতিয়া চলো এনেকৈ গলিবোৰ আছে ইহঁতৰ গলিবোৰত এনেকৈ ধুনীয়াকৈ সৰু 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 ষ্টল আমি এতিয়া খাবলৈ বহিছোঁ ভোক লাগিছে চবৰে আৰু মেংগো ষ্টিকি ৰাইচটো মানে অৰ্ডাৰ দিছোঁ চাওঁ ইয়াতে বহুত ফেমাছ যিহেতু খাই চাওঁ এবাৰ আমাৰ টিকলিও খাই ভাল পাব চাগে মাহঁতে চিম্পল ফ্ৰাইড ৰাইচে খালে যিহেতু মাছটো ইমান খাই ভাল পোৱা নাছিলে আৰু মাংসটো নাখায়েই আৰু আমাৰ টিকলিও ইমান একো খাবলৈ নিবিচাৰিলে গতিকে তাইক জুচ বা এনেকুৱা বস্তুৱে খাই থাকিলে আৰু তেওঁলোকৰ সংক্ৰাম বুলি এটা ফেষ্টিভেল চলি আছে য'ত মানুহে এনেকৈ ফিচকাৰীৰে পানী মাৰামাৰি কৰি থাকে তো আমিও ভয়ে ভয়ে আৰু তাতে অলপমান ঘূৰিলোঁ তাৰপিছত বেছি ঘূৰিব নোৱাৰিলোঁ যিহেতু বহুত বেছি গৰম আমাৰ অসমতকৈও মানে ইয়াতে বহুত বেছি গৰম আৰু এই সংক্ৰাম ফেষ্টিভেলটো হৈছে আমাৰ যেনেকৈ তাতে বহাগ বিহু তো ইয়াতে এইটো তেওঁলোকৰ থাই নিউ ইয়েৰ বুলি কয় তেওঁলোকে আজিৰ পৰা মানে থাইসকলৰ নিজা নতুন ইয়েৰ ষ্টাৰ্ট হয় আজিৰ পৰা তো তেওঁলোকে সেইটো ফেষ্টিভেলো মনাই আছিলে ভালেই লাগিছিলে চাই পেলাই নতুন এক্সপিৰিয়েঞ্চ পালোঁ আমিও আৰু আমাৰ টিকলিয়ে বহুত এনজয় কৰিলে কিন্তু যিয়েই নহওক বাকী চাই থাককচোন আমি তাৰ পৰা ঘৰে আহিলোঁ যিহেতু আমাৰ বেলেগ প্লেনিং একো কৰা নাই যিহেতু আমি কোনো এজেঞ্চিৰ থ্ৰুৰে বুকিং কৰা নাছিলোঁ তো আমি বহুত ৰিলেক্স হৈ পেলাই কামবোৰ কৰিছিলোঁ তো মানে ধুনীয়াকৈ আমি নিজে নিজৰ মৰ্জিমতে কামবোৰ কৰিব পাৰিছোঁ যিহেতু বেবী আছে তো এটা দিনত এদিন এক্টিভিটিজ ৰাখিছিলোঁ তো সৰু সৰুকৈ আমি সেইবোৰ অলপ টাইমৰ কাৰণে বাহিৰত গৈ এনজয় কৰোঁ তাৰপিছত ৰুমত আহি তাইৰ লগত এনজয় কৰোঁ তেনেকৈ আমি এই দুদিন কটালোঁ ভাগৰি গ'লোঁ আমি আৰু বহুত বেছি ডাঙৰ চাটু চক মাৰ্কেটটো আমি ভাগৰি পেলাই মানে আধাখিনিৰো চাগে মানে 1%হে আমি 40% নহয় 20% মানে ঘূৰিব পাৰিলোঁ চাগে কিন্তু নোৱাৰিলোঁ বাচ্চা লৈ এনেকুৱা গৰম তাতে যিমানখিনি পাৰোঁ সিমানখিনি কভাৰ কৰিলোঁ আৰু এইজনী আমাৰ কাপোৰ চাপোৰ খুলিছে আৰু এইবোৰ তেওঁলোকৰে বুদ্ধিষ্ট টেম্পল এখন চেম এখন মল ইয়াতে একটা আছে বটকল এটা কল না চাই লম ভা তেনেকৈ ভাল ওলাই নি কাপোৰ কানি পানী মাৰিলে মই এইফালে তাইক ধৰি আছো টিকলি শুই আছে আৰু আমি এতিয়া অলপ খানা খাবলৈ যাওঁ ৰাতিকৈ যেতিয়া এইফালে বহি আছে চাই থাকক আপোনালোকে আমি ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ আমি এতিয়া চাওঁ এতিয়া 9:30 বাজিল আৰু 9:30 এতিয়া আমি যাব ওলাইছোঁ মই ভণ্টি আৰু মোৰ হাজবেণ্ড তো আপোনালোকে চাই থাকক আমি এতিয়া এইফালে 7-11ত আহি পেলাই শ্বপিং কৰি আছোঁ
আমাৰ মৰ্ণিঙত যিহেতু খাবলৈ কিবা কিবি সৰু সুৰাকৈ বস্তু লাগে, গতিকে আমি কিবা কিবি উঠাই আছোঁ আৰু ইয়াৰ পৰা। এইবোৰ হ'ল মাৰ্কেটবোৰ। কি উঠাইছা? আৰু ড্ৰিংকটো ভাইৰেল ড্ৰিংক এটা আছিলে, সেইটো বহুত টেষ্টি লাগে খাই। গাইজ, আমি বিচাৰি আছোঁ এতিয়া ৰেষ্টুৰেণ্টবোৰ। এইবোৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবোৰ খুলিছে। আমি ৰোড ছাইড খাব বিচাৰিছিলোঁ, কিন্তু উপায় নাই। আমি এতিয়া এই তলৰ ৰেষ্টুৰেণ্ট এখন দেখিছোঁ, সেইখনলৈ গৈ আছোঁ। এইবোৰ ডাঙৰ ডাঙৰ বিল্ডিং, আৰু আমি এতিয়া গৈ আছোঁ তললৈ। ব'লা। বল। এইটো ষ্টেচুটো ব্ৰহ্মা টাইপ লাগিছে, কাৰণ 4খনমান মাথা আছে, নাজানো কোনফালে পৰে চাগে। এইটো কোনোবাই জানিলে মোক জনাবচোন। আমি এইখনতে এতিয়া খাম বুলি ভাবিছোঁ।